কংগ্ৰেছৰ ন্যায় যাত্ৰাক অন্যায় যাত্ৰা আখ্যা দি মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে কংগ্ৰেছ হত্যাকাৰী দল নেতাজী হত্যাকাণ্ডৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ দিনত সৰ্বাধিক লোকক হত্যা কৰা হৈছিল বুলি গহপুৰত উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। অসম চৰকাৰৰ জলসম্পদ তথা অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই গহপুৰ মহকুমাৰ দুখনকৈ সভাত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে গহপুৰ নগৰবাসীৰ চকুলো সদৃশ চক্ৰ নদীৰ 29,95,00,000 টকাৰ গাৰ্ডৱাল নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপনৰ লগতে কলাবাৰীত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা হিতাধিকাৰীসকলক খাদ্য আৰু অসামৰিক বিভাগৰ ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী অংশ লয়। ৰাহুল গান্ধীৰ এইটো অন্যায় যাত্ৰা, তেওঁলোকে মানুহক অন্যায় কৰি উঠিছে। তেওঁলোকৰ দিনতেই নেলীৰ গণহত্যা, কোকৰাঝাৰৰ গণহত্যা, ওদালগুৰিৰ সংঘৰ্ষ এইবিলাক হৈছিলে। তেওঁলোকৰ দিনতে শিখসকলক হত্যা কৰা হৈছিল। তেওঁলোকৰ দিনতেই শ শ মানুহ সাম্প্ৰদায়িক সংঘৰ্ষত মৃত্যু হৈছিলে। গতিকে তেওঁলোকে কি কৰিব লাগে, মানুহক ক্ষমা বিচাৰি যাত্ৰা কৰিব লাগে, ক্ষমাৰ যাত্ৰা কৰিব লাগে। অন্যায় যাত্ৰা আমাৰ মতে এইটো অন্যায় যাত্ৰা। অন্যায় যাত্ৰা তেওঁলোকে নক'ব, তেওঁলোকে কৰক, আমাক ক্ষমা কৰক, ক্ষমাৰ যাত্ৰা কৰিছে। এইটোতো কংগ্ৰেছ হয়, কংগ্ৰেছ অতি বেয়া কাম। 8,600 পৰিয়ালক আমি আজি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিলোঁ। এই ৰেচন কাৰ্ড পোৱাৰ লগে লগে তেখেতলোকৰ পৰিয়ালৰ গাই প্ৰতি 5 কেজিকৈ বিনামূলীয়া চাউল পাব আৰু তেখেতলোকৰ গেছৰ কানেকশ্যনত 300 টকা ফ্ৰী পাব, ছাবচিডি পাব আৰু তেওঁলোকে আয়ুষ্মান অসমৰ যোগেদি তেওঁলোকৰ পৰিয়ালৰ বছৰটোত প্ৰায় 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পাব, চিকিৎসাৰ ট্ৰিটমেণ্ট পাব। এইখিনি সুবিধা এই কাৰ্ড হোল্ডাৰে লাভ কৰিব। আৰু আপোনাৰ চট্টং নদীত 19.5 কোটি টকাৰে আজি আমি এটা আধাৰশিলা কৰিলোঁ। মুঠৰ ওপৰত আপোনালোকৰ সমষ্টিলৈকে এই বছৰ গোটেইকেইখন নদীৰ পৰা মানুহক ৰক্ষা কৰিবলৈ, বানপানীৰ পৰা ৰক্ষা কৰিবলৈ 60 কোটি টকা দিছোঁ, চেঁচা আৰু খোলেঙি। এতিয়ালৈকে মই মন্ত্ৰী হোৱাৰ পাছত 100 কোটি টকা কেৱল আপোনালোকৰ গহপুৰ সমষ্টিতে দিছোঁ। মুঠৰ ওপৰত আপোনালোকক প্ৰতিশ্ৰুতি দিওঁ, অনাগত সময়ত 2 বছৰৰ ভিতৰত আমাৰ গহপুৰ যি সমষ্টিক বানপানী মুক্ত কৰিম, তাৰ কাৰণে নিশ্চয়কৈ কাম কৰিম। ভূঞাৰ প্ৰতিবেদন PI নিউজ ডেস্ক ৰিপৰ্ট।